পঞ্চায়তৰ পুনৰ সীমা নিৰ্ধাৰণৰ বিৰোধিতা গৌৰীপুৰৰ আলমগঞ্জত উত্তাল প্ৰতিবাদ আমার দাবি ন্যায্য দাবি রাজনীতি ষড়যন্ত্র বন্ধ করো গৌৰীপুৰ বিধানসভা সমষ্টিৰ আলমগঞ্জ গাঁও পঞ্চায়তৰ ৬ষ্ঠ খণ্ড গাঁও বৰাইবাৰী গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিবাদত গাঁওখনৰ ৫ শতাধিক পুৰুষ মহিলা একেলগে ওলাই আহি আলমগঞ্জ বজাৰৰ পৰা ফুলকাটাৰীলৈ যোৱা গড়কাপ্তানি পথ অৱৰোধ কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় বিধায়ক নিজানুৰ ৰহমানে ৰাজনৈতিক ষড়যন্ত্ৰ কৰি প্ৰায় ২,০০০তকৈও অধিক ভোটাৰ থকা গাঁওখন ১০ কিলোমিটাৰ দূৰত্বত বৰাইবাৰী গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। আলমগঞ্জ গাঁও পঞ্চায়তৰ ৬ষ্ঠ খণ্ড গাঁও আলমগঞ্জত পঞ্চায়তৰ বাহাল নাৰাখিলে আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জন কৰাৰ লগত আটাইতকৈ ভয়ানক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে গাঁওখনৰ ৰাইজে। সকলো ৰাইজ একত্ৰিত হৈছোঁ। আমাৰ আলমগঞ্জ পাৰ্ট 6ৰ গাঁৱটো আলমগঞ্জ পঞ্চায়তৰ পৰা কাটি MLA আমাক বৰাইবাৰী জিপি পঞ্চায়তত অন্তৰ্ভুক্ত কৰাইছে। আমি সকলো ৰাইজ একত্ৰিত হৈ আজি উত্তেজিত হৈ গৈছোঁ। ইমান বিপদত আমাক পেলাই দিলে MLA। আমি MLAৰ ওচৰতো গৈছোঁ, দুবাৰকৈ MLAৰ লগত আমি লগ ধৰিছোঁ। MLA আমাৰ লগত কোনো পাত্তা দিয়া নাই। MLA নাম মিজানুৰ ৰহমান, গৌৰীপুৰ LICৰ MLA। সিহঁতক আমি ইমান ৰিকুৱেষ্ট অনুৰোধ কৰিছোঁ, তথাপি সিহঁত আমাক কোনো ৰাজ্যক সমৰ্থন দিয়া নাই, পাত্তা দিয়া নাই। গতিকে সিহঁতৰ ৰাজনীতিক মুনাফাৰ কাৰণে, অকল সিহঁতৰ স্বাৰ্থৰ কাৰণে আজি আমাৰ এই পাৰ্ট 6টো কাটি বৰাইবাৰী পঞ্চায়তত অন্তৰ্ভুক্ত কৰাই দিলে। আমি ইমান অসুবিধাত পৰিছোঁ, সেই অসুবিধাখিনি আমি নিজৰ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আজি ইমান সুবিধাত থৈ কিনি আমি ইমান কষ্টৰ মাজত আমি বৰাইবাৰীৰ পঞ্চায়তত কেনেকৈ যাম? সেইখিনি অসুবিধা কিন্তু আমাৰ MLA মহোদয়ে জানে যে এইখন মানুহ গাঁৱৰ মানুহবিলাকক আমি কাটি যদি বৰাইবাৰী পঞ্চায়তত দিছোঁ, তথাপি সিহঁতৰ অসুবিধা হ'ব ভালকৈ জানে। জানাৰ পিছতো বাৰবাৰ সেনেকৈ বৰাইবাৰী ঠেলি দি আছে আমাক। আমি DC মহোদয়কো এপ্লিকেশ্যন কৰিছোঁ, আমি চাৰ্কেল মহোদয়ক এপ্লিকেশ্যন কৰিছোঁ, আমি CO ছাৰক এপ্লিকেশ্যন কৰিছোঁ, আমি BDO ছাৰকে কৰিছোঁ, আমি সবাইকে কৰিছোঁ। আমি কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ, আমাক বিবেচনা কৰি আমাৰ খণ্ডখন ভিজিট কৰি যদি বৰাইবাৰী দিয়া উপযুক্ত আমি হওঁ, তেনেহ'লে আমাক বৰাইবাৰী দিয়ক, আমি অসন্তুষ্ট নহ'ব। কিন্তু যদি বৰাইবাৰী দিয়াৰ সুবিধা যদি নহয়, তেনেহ'লে আমি DC মহোদয়ক অনুৰোধ কৰোঁ, সিহঁতে ফিল্ড ভেৰিফিকেশ্যন কৰি আমি য'তে আছোঁ আলমগঞ্জ পঞ্চায়তত আমাক বাহাল ৰাখিব লাগে। এইখিনি আমাৰ সকলো ৰাইজৰ ফালৰ পৰা অনুৰোধ। আমি 2066টামান ভোট আমাৰ আছোঁ এতিয়া, আৰু 4000 পাৰ হৈ যাব আমি পপুলেশ্যন আছোঁ। এইখিনি আমাৰ ৰাইজৰ ফালৰ পৰা আমি অনুৰোধ কৰোঁ। আমি MLA মহোদয়ক অনুৰোধ কৰোঁ, যদি আপোনালোকৰ এই দাবীসমূহ মানি নলয়, তেতিয়াহ'লে পৰৱৰ্তী কাৰ্যসূচী যদি আমাৰ দাবী যদি মানি নলয়, আমাৰ পৰৱৰ্তী দাবী ইয়াতকৈ বিশাল হ'ব আৰু ভয়ংকৰ হৈ উঠিব। আমি কেতিয়াও মানি নলওঁ। আৰু ইয়াৰ পিছত যিহেতু পঞ্চায়ত ইলেকশ্যন আহি আছে, আমি সকলোৱে আমাৰ এই পাৰ্ট 6ৰ মানুহবিলাকে আমি ভোটো বৰ্জন কৰি দিম। আমি পঞ্চায়ত ভোটো নিদিওঁ। এইখন গাঁৱৰ পৰা পঞ্চায়তখন কিমান দূৰ হয়? আমাৰ এইখন গাঁৱৰ পৰা পঞ্চায়ত যাবলৈ হ'লে আমি 9ৰ পৰা 10 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব। কিন্তু এই খোজকাঢ়ি যাবলৈ আমাৰ কোনো বাট ৰাস্তাৰ কোনো সুবিধা নাই। দলং এখন ৰিভাৰ নদী, টিপকা নদী পাৰ হ'ব লাগে, তাৰ নদীখনি পাৰ হোৱাৰ পিছত এখন বিল পাৰ হ'ব লাগিব। আমি ইমান কষ্ট কৰিব লাগিব। আৰু আজি আমাৰ এই আলমগঞ্জ পঞ্চায়তৰ পৰা বগিলাবাৰী পাৰ্ট 1 পাৰ্ট 2 সিহঁতক কাটি পাণবাৰী পঞ্চায়তে যাবলৈ বিচাৰি আছে। সিহঁতে গোটেই DC মহোদয়ক, CO মহোদয়ক, BDO মহোদয়ক এপ্লিকেশ্যন কৰিছে। MLA ছাৰকো কৈছে, কিন্তু MLA সিহঁতক দিয়া নাই। সিহঁতো আমাৰ লগত সিহঁতেও ক্লেইম অবজেকশ্যন পিটিশ্যনো দিব, আমিও দিম। গতিকে আমাৰ ন্যায্য দাবীটো আমাৰ সফলতা হ'ব লাগে। আমি DC মহোদয়কে কৈছোঁ, আমি সকলো আমাৰ কৰ্ণগছৰ যিবিলাক আছে, আমি অনুৰোধ জনাইছোঁ আমাৰ ৰাইজৰ ফালৰ পৰা আমাৰ ন্যায্য দাবীটো মানি ল'ব লাগে। পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম শেখৰ ৰিপৰ্ট, ৰিপাব্লিক নিউজ।